নমস্কাৰ, মই ডক্টৰ আসমিনা পাৰভিন। আজিকালি সঘনে উঠি থকা প্ৰশ্নটো হৈছে প্ৰেগনেন্সি পিৰিয়ডত আমি কেইটা আল্ট্ৰাছনোগ্ৰাফি কৰিব লাগে। হয়, ইয়াৰ চমু উত্তৰটো হৈছে আমি প্ৰেগনেন্সি পিৰিয়ডত 4টা আল্ট্ৰাছনোগ্ৰাফি কৰিব লাগে। তাৰ প্ৰথমটো হৈছে আমি 6ৰ পৰা 8 সপ্তাহৰ ভিতৰত কৰিব লাগে, যাক ডেটিং স্কেন বুলিও কোৱা হয়। এই স্কেনৰ দ্বাৰা আমি প্ৰথমতে প্ৰেগনেন্সিৰ ডেটটো ঠিকে আছে নে নাই সেইটো গম পাওঁ। সেকেন্ড পজিশন, প্ৰেগনেন্সিটো ইউটাৰাছৰ হৈ আছে নে নাই সেইটো গম পাওঁ। তৃতীয়তে নাম্বাৰ অফ প্ৰেগনেন্সি, প্ৰেগনেন্সিৰ ছিংগল প্ৰেগনেন্ট নে তেওঁ মাল্টিপল প্ৰেগনেন্ট সেইটো গম পাওঁ। ফ'ৰ্থ ভায়াবল প্ৰেগনেন্সি, মানে ফিটেল হাৰ্ট ৰেটটো ঠিকে আছে নে নাই সেইটো গম পাওঁ। নেক্সট দ্বিতীয় আল্ট্ৰাছনোগ্ৰাফি, যিটো আমি 12ৰ পৰা 13 সপ্তাহৰ ভিতৰত কৰিব লাগে, যাক এণ্টি স্কেন বুলি কোৱা হয়। এই স্কেনত আমি আৰ্লি ক্ৰম'জ'মেল এবনৰ্মেলিটিটো গম পাওঁ, যেনেকুৱা ডাউনৰ চিণ্ড্ৰম, আৰু সেই হিচাপে আমি প্ৰেগনেন্সিটো প্লেন কৰিব পাৰোঁ। নেক্সট 3 নম্বৰ আল্ট্ৰাছনোগ্ৰাফি, যিটো আমি 18ৰ পৰা 20 সপ্তাহৰ ভিতৰত কৰোঁ, আৰু ইয়াক এন'মেলি স্কেন বুলি কোৱা হয়। এই সময়ছোৱাত ডেভেলপিং ফিটাছত ব্ৰেইন, কিডনি, ইণ্টেষ্টাইন, ব'নছ, হাৰ্ট এই সকলোখিনি ডেভেলপ হৈ যায়। সেয়েহে আমি এই স্কেনৰ দ্বাৰা কিবা ডেভেলপমেণ্টেল ডিফেক্ট আছে নেকি বা প্ৰব্লেম আছে নেকি সেইখিনি আমি এই ছ'ন'গ্ৰাফিৰ দ্বাৰা গম পাওঁ। একেবাৰে শেষৰ মানে লাষ্টৰ যোনটো ছ'ন'গ্ৰাফি আছে সেইটো আমি 32ৰ পৰা 34 উইকছৰ ভিতৰত কৰিব লাগে, যাক আমি গ্ৰ'থ স্কেন বুলি কোৱা হয়। ইয়াত আমি বাচ্চাটোৰ গ্ৰ'থ, ৱেইট প্লাছ পজিশ্যন, লগতে লাইকাৰটো ঠিকে আছে নে নাই সেইটো আমি গম পাওঁ, মানে পানীটো ঠিকে আছে নে নাই সেইটো আমি গম পাওঁ। ইয়াৰ উপৰিও যদি মহিলাগৰাকীৰ কিছুমান মেডিকেল সমস্যা থাকে, যেনেকুৱাকৈ ডায়েবেটিছ, থাইৰইড বা হাইপাৰ টেনশ্যন এনেকুৱা ধৰণৰ বেমাৰ থাকে, তেতিয়াহ'লে এই 4টাতকৈও বেছি কৰিবলগীয়া হ'ব পাৰে। অথবা যদি এই আল্ট্ৰাছনোগ্ৰাফিবিলাকত বেবীটোৰ ৱেইটটো যদি আমি অকণমান খেলি মেলি পাওঁ, হয়তো আৰু কৰিবলগীয়া হ'ব পাৰে। কিন্তু আমি এই প্ৰেগনেন্সি পিৰিয়ডত এই 4টা ছ'ন'গ্ৰাফি আমি কৰিবই লাগিব। আজিৰ কাৰণে এইখিনি আছিলে ভিডিঅ'টো। ধন্যবাদ।